Hey guys, good morning. এয়া হৈছে আমাৰ জাগিৰোড কলেজ। এতিয়া চলি আছে সামাৰ ভেকেশ্যন অৰ্থাৎ গৰমৰ বন্ধ। সকলোৱে হয়তো মামাহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছে, কিন্তু আমি যাবলৈ নাপালোঁ। কাৰণ আমি এবাৰ গৰম বন্ধই নাপালোঁ। ইণ্টাৰ্ণশ্বিপ চলি আছে কলেজত। BA 4th চেমিষ্টাৰৰ পিছত বোলে সকলোৱে এই গৰমৰ বন্ধটোত ইণ্টাৰ্ণশ্বিপ কৰিব লাগে বাধ্যতামূলক। তো আমিও গৰম বন্ধত আহিছোঁ। আজি আমাৰ 15 দিন হৈ গ'ল গৰম বন্ধত আহি থকা, মানে কলেজ আহি থকা আৰু। তো আমি লৈছোঁ AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। তাৰে ক্লাছ কৰিলোঁ, 2 ঘণ্টাকৈ ক্লাছ কৰাইছে। আমি 9টাৰ পৰা 10টা 11টা বজালৈকে ক্লাছ কৰিলোঁ। তো এতিয়া ঘৰত যাবগৈ লাগিব। তো ৰ'দটো বহুত বেছি দিছে, গৰম দিছে। স্কুটি লৈ আহিছোঁ, সেয়ে ভাবিছোঁ অলপ ৱেইট কৰি লওঁ, চাওঁ ৰ'দটো যদি কমে, ডাৱৰীয়া যদি হয় তেতিয়া আমি যামগৈ। তো অলপ 1 ঘণ্টামান জিৰালোঁ ইয়াতে আমি এই ৰুমটোতে, আৰু ফটো চটো কেইখনমান উঠিলোঁ। ফটো চটো উঠাৰ পিছত এতিয়া ভাবিছোঁ নাই আৰু লেট কৰি লাভ নাই, তো এতিয়া যোৱাগৈ ভাল। ঘৰত গৈও আলি তোলা কাম আছে, পথাৰত যাব লাগিব আকৌ। তো ফাইনেলি মই যাওঁগৈ। এইটো হৈছে মোৰ ৰুমটো, য'ত আমি ৱেইট কৰি আছিলোঁ। তো বেগটো লওঁ আৰু যাওঁগৈ। এইটো ৰ'দটো নকমে এতিয়া, যিহেতু 12টা বাজিছে আহি প্ৰায়। তো এতিয়া মই ঘৰত যোৱাটোৱে ভাল হ'ব, আৰু গৈ কিনে ঘৰত অলপ কাম কৰাই ভাল হ'ব। তো ফাইনেলি ঘৰত আহিলোঁ ফ্ৰেণ্ডছ, আৰু ভাবিছোঁ এতিয়া ইভিনিং হৈছে, অলপ ধুনীয়াকৈ এক্সাৰচাইজ কৰি দিওঁ নিজৰ শৰীৰটোৰ কাৰণে। তো অলপ এক্সাৰচাইজ কৰি আছোঁ, বুক ডাউনটো মাৰি আছোঁ, 10 বাৰ মাৰি দিছোঁ পূৰা। ডেইলি মাৰি আছোঁ আৰু 10 বাৰ। তো অলপ ৰানিঙৰ নিচিনা অলপ ঘৰৰ ভিতৰতে এক্সাৰচাইজ কৰি দিলোঁ, যিহেতু ৰানিং কৰিবলৈ যোৱা নাই। তো এইখিনি কৰাৰ পিছত, কদমতাল কৰাৰ পিছত এতিয়া মই এইটো কৰি আছোঁ। এইটো কৰিলে মানে পেটটোৰ কাৰণে ভাল বোলে। তো এতিয়া হাতকেইখন ঘূৰাই আছোঁ, যাতে এইটো হাতটোৰ এক্সাৰচাইজ হৈ যাব ধুনীয়াকৈ উল্টাকৈ। তাৰপিছত এতিয়া কঁকাল ঘূৰাই আছোঁ ধুনীয়াকৈ। কঁকালটোৰ এক্সাৰচাইজ কৰাৰ পিছত কৰিব লাগিব চকুৰ এক্সাৰচাইজ। তো কঁকালটো এইফালে মই 3-4 বাৰমান ঘূৰাব লাগিব, আৰু আকৌ উল্টা ছাইডে ঘূৰাব লাগিব। যদি 3-4 বাৰমান ঘূৰালে হৈ যাব, বা 10 বাৰ ঘূৰালে ভাল হয় আৰু অলপ বেছিকৈ। কিন্তু মই বেছিকৈ দেখুওৱা নাই, অলপ অলপকৈ দেখাই দিছোঁ ধুনীয়াকৈ ভিডিঅ'টোত। আৰু এতিয়া ঘূৰাব লাগিব ডিঙি, কাৰণ ডিঙিৰ এক্সাৰচাইজটো কৰিব লাগিব ন, নহ'লে ডিঙি বিষাই থাকিব পাৰে। আজিকালিতো সকলোৱে মোবাইল চাই হালি হালি চাই থাকে, ডিঙি এইফালে বিষাই যাব পাৰে। তো এইখিনি ডিঙিটো এক্সাৰচাইজ কৰি দিছোঁ। এইটো ছাইডে ঘূৰাব লাগিব 5-6 বাৰমান, আৰু তাৰপিছত আকৌ সেই 5-6 বাৰ মানে আকৌ উল্টা ছাইডে ঘূৰাব লাগিব। তেতিয়া ডিঙিৰ এক্সাৰচাইজ হৈ যাবগৈ। আৰু চকুকেইটাও ঘূৰাব লাগিব, তেতিয়া চকুৰ এক্সাৰচাইজ হ'ব, আৰু তেতিয়া চকু নিবিষাব। তো এইটো হৈছেগৈ ডিঙিৰ এক্সাৰচাইজ। এতিয়া ডিঙিৰ এক্সাৰচাইজ ফাইনেলি হৈ গ'ল। এতিয়া কৰিব লাগিব চকুৰ এক্সাৰচাইজ। চকুৰ এক্সাৰচাইজ মানে লেফ্ট এণ্ড ৰাইট ফালে চাব লাগিব, তাৰপিছত ওপৰৰ ফালে চাব লাগিব, ওপৰৰ ফালে আকৌ তলৰ ফালে চাব লাগিব, যিমানখিনি চাব পৰা যায়। আৰু তাৰপিছত আমি এতিয়া এইখিনি কৰাৰ পিছত আমি হাতখন মানে দূৰৰ পৰা আনিব লাগিব, যে ওচৰলৈকে একদম মানে হেৰি কৰি কিনে, যাতে চকুটো এক্সাৰচাইজ হৈ যায়। লাহে 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 আঙুলিটো ওচৰত নিব লাগিব, যাতে চকুটোৱে ওচৰতো ভালকৈ দেখা পায়। তো ফাইনেলি চকুৰ এক্সাৰচাইজ হৈ গ'ল। আজিলৈ ইমানেই। তো থেংক ইউ।